কংগ্ৰেছৰ সৈতে আমাৰ বৈঠক হ'ল, কিন্তু বৈঠকত আমি যথেষ্ট অসন্তুষ্ট হৈছোঁ। কথাবিলাক বদলি আছে। সেইকাৰণে কংগ্ৰেছক শেষবাৰৰ কাৰণে এখন চিঠি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই চিঠি পোৱাৰ পাছত যদি কংগ্ৰেছৰ ৰেছপন্স পজিটিভ হয় তেতিয়াহ'লে ভাল, আৰু সেইটো কমপ্লিটলি এতিয়া সেইকাৰণে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব। কংগ্ৰেছৰ এখন নিৰ্দিষ্ট কমিটি গঠন কৰি দিছে। সেই কমিটিখনৰ লগত বৈঠক হৈছে সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ অনুৰোধত। সেই কমিটিখনত আমাৰ কিছু সংখ্যক নেতা আৰু তেখেতক কিছু সংখ্যক নেতাৰ লগত আমি আলোচনাত বহিছিলোঁ। আলোচনাত বহুতে কথাবিলাক আগতে কিছুমান কথা চিজিল হৈছিলে, সেইবিলাকো আকৌ খেলি মেলি হৈছে। আগতে যিবিলাক সন্মতি দিছিলে সেইবিলাক কথাও আকৌ বদলি হৈছে। গতিকে মঞ্চন খুব বেয়া বেছিয়ে বেয়া। আৰু আমি খুব টেনশ্যনত আছো, টেন্স চিটুৱেশ্যন। দলৰ ভিতৰতো আমি আলোচনা কৰিবলৈ যোৱা মানুহকেইটাৰ ওপৰতে খং চবৰে। দলৰ মানুহে ভাবিছে যে আমিহে কনভিন্স কৰিব পৰা নাই, আমিহে কঠোৰভাৱে কথাটো ক'ব পৰা নাই। দলৰ কিছুমান পুৰণি মানুহ যিবিলাকে দলৰ ডাঙৰ দায়িত্বত আছে, যেতিয়া একেবাৰে দলটো দুৰ্বল অৱস্থাত আছিলে, জন্মলগ্নৰ পৰা যিবিলাক মানুহ আছিলে দুৰ্বল অৱস্থাত, সেই মানুহবিলাকক চিট নিদিয়াকে আমি নোৱাৰো। আৰু এটা কথা আপোনালোকক মই জনাই থওঁ, আমি মাত্ৰ 15টা চিট বিচাৰিছো। তেওঁলোকে আগতে খুটি এটা মাৰি দিছে যে 100টা চিট লাগিবই। তেতিয়াহ'লে কেনেকে এলাইন্স হ'ব আপোনালোকে নিজে কওক। আমাকোতো কেইটামান জিকিবলৈ দিব লাগিব ন। মানি লৈছে আমাৰ যিখিনি লিষ্ট আছে সেইবিলাক চব বদলি আমি যিকেইটা পচন্দ ধৰক 20টা প্ৰথমতে বিচাৰিছিলোতো, বিচাৰোতে আমি 27 জনীয়া এখন তালিকা দিছিলো ইয়াৰ ভিতৰত দিয়ক বুলি। তেওঁলোকে কোনোপধ্যে 20টা যেতিয়া নহ'ব বুলি ক'লে, তেতিয়া আমি কমাই লৈ 18টা চিট দিলো, ক'লো যে ইয়াৰ ভিতৰত 15টা দিয়ক। এতিয়া তাৰ ভিতৰত আমাৰ যিকেইজন গুৰুত্বপূৰ্ণ মানুহে খেলিব সেই চব চিট বিলাক বদলাই দিছে। তো গতিকে 15টাও হোৱাগে নাই, সমষ্টিবিলাকো মিলা নাই। মূল পদবীত থকা মানুহবিলাককে যদি আমি আওকাণ কৰো, আটাইতকৈ বিপদৰ সময়ত থকা মানুহখিনি, তেতিয়াহ'লেনো কেনেকে আকৌ পাৰ্টিটো ৰখাম। আৰু কিছুমান বস্তু এনেকুৱা যে কিছুমান সমষ্টি আমাৰ একদম যোৱা 5 বছৰ ধৰি একেধাৰে কাম কৰি 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 একদম বুথ সমিতিলৈকে, আমাৰ ৱাৰ ৰুমত বুথ সমিতি জমা দিয়ালৈকে আৰু ৱাৰ ৰুমে চেক কৰালৈকে গোটেই সমষ্টিবিলাকত কাম কৰি আছে। এতিয়া কাম কৰি থকা সমষ্টিত নিদি বেলেগ সমষ্টিত দি দিলে এনেই আৰু মানুহক দেখুৱাবলৈ চিট কেইটামানহে লোৱা হ'ব। আমি ড্ৰাফ্ট এটা বনাই আছো, বনাই হোৱাগে নাই। সেই ড্ৰাফ্টটো হোৱাৰ পাছত আকৌ আমি কনফাৰেন্স যোগে সেই ড্ৰাফ্টটোক আমাৰ এক্সিকিউটিভখনৰ মতামতো ল'ব লাগিব। কৰ্ণধাৰ সমিতি আমি চব সিদ্ধান্ত ল'ব নোৱাৰো, তাৰ পাছত সিদ্ধান্ত হ'ব। কংগ্ৰেছে বস্তুটো বুজি পালে ভাল। 100টা চিট ল'ম বুলি কৈ যদি 90টাও পায়, আপোনালোকে নিজেই ভাবকচোন, 90টা চিট হলেতো আৰু অকলে চৰকাৰ বনাব পাৰে। আমি 15টা মাত্ৰ চিট পাইছো। 15টা চিট যদি আমি আমাৰ ইচ্ছামতে নাপাওঁ, আমাৰ বিচৰা সমষ্টিকেইটা নাপাওঁ, আজিৰ দিনটোত আমি নিজে একদম মনৰ পচন্দত বিচৰা অকল 4টা সমষ্টি পাইছো। আপোনালোকক যিমানলৈকে ক'ব পাৰো মই চব কৈ দিছো। মোতকে আৰু কোনেওতো খোলোচাকে নকয়। কোনো পাৰ্টীয়ে মোৰ সমান আপোনালোকৰ লগত বন্ধুত্বমূলক সম্পৰ্ক আৰু পৃথিৱীৰ কোনো মানুহে নাৰাখে। মই অসমৰ জনতাক আটাইতকৈ বেছিকে ক'ব পৰাখিনি কৈ দিওঁ। গতিকে মই সেইকাৰণে আপোনালোকক এটা কথা কওঁ যে আমি একদম বিনম্ৰভাৱে অসমৰ ৰাইজক জনাব খুজিছো, বহুত ধৈৰ্য ধৰি আছো। কংগ্ৰেছ দলে বাৰম্বাৰ কমিটিখন সলাই আছে, নতুন মানুহক দি আছে, নতুন মানুহবিলাকৰ নিজৰ আকৌ পচন্দৰ প্ৰাৰ্থী কেণ্ডিডেট আছে। আলোচনাৰ মজিয়ালৈ যদি নিজৰ কেণ্ডিডেট বিলাক লৈ আহে ক'ত এলাইন্স হ'ব। গতিকে আপোনালোকক মই সেইকাৰণে জনাব খুজিছো, হয় ৰঙামাটি নহয় গুৱাহাটী, কিবা এটা হ'ব লাগিব। আলাপ আলোচনাটো চলি আছে, মনটো বেয়া লাগি আহিছে চবৰে। বহুত চেষ্টা কৰিছিলো, বহুত বেছি অনুৰোধ কৰিছো, বহুত বেছি আৰু সীমাৰ বাহিৰলৈ গৈ অনুৰোধ কৰিছো। তাৰ পাছতো কথাবিলাক সুবিবেচনা নহলে মনটো বেয়া হয়। চবৰে টোপনি ক্ষতি হৈছে, মন চন বেয়া হৈ আছে। মই প্ৰিয়ংকা গান্ধীৰ কথাখিনি শুনা নাই। প্ৰিয়ংকা গান্ধীৰ কথাবিলাক শুনি ময়ো ভাল পাওঁ। তেওঁৰ বক্তৃতা লোকসভাত দিলে আন কাৰো বক্তৃতা শুনিবৰ কাৰণে মোৰ আগ্ৰহ নহয়। প্ৰিয়ংকা গান্ধীৰ বক্তৃতা শুনিবৰ কাৰণে মই সদায় আগ্ৰহী হৈ থাকো। ৰাহুল গান্ধীয়ে যেতিয়া বক্তৃতা দিয়ে তেতিয়াহ'লে বাকী চব কাম কৰি মিটিং বিলাক থাকোতেও, মিটিং ৰখাই হলেও তেওঁৰ বক্তৃতাটো শুনি লওঁ। প্ৰিয়ংকা গান্ধীয়ে নিশ্চয় কোনো নিগেটিভ কথা নকব, মোৰ বিশ্বাস। প্ৰিয়ংকা গান্ধীয়ে নিশ্চয় বিষয়টো তেতিয়ালৈকে সোমোৱা নাই। স্পষ্টকে কেনেকে কব, তেওঁ আমাৰ লগত আলোচনাত বহা নাই। তেওঁ আলোচনাত বহিলে পজিটিভ কব। কিন্তু ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে মই ভাবো যে এলায়েন্সটো বিচাৰিছে, আমালৈ মেছেজ পঠিয়াইছে যে তেওঁলোকে এলায়েন্সটো বিচাৰিছে, পজিটিভ। গতিকে এতিয়া এলায়েন্সটো বিচাৰিছে ওপৰৰ পৰা, কেন্দ্ৰীয় কমিটি AICC বিচাৰিছে। এতিয়া ষ্টেটত আলোচনাত বহা মানুহবিলাকে কথাটো বুজি পাব লাগে যে বিজেপিক যদি পৰাভূত কৰিব লাগে, সাম্প্ৰদায়িক আৰু ফেচিবাদী শক্তিক যদি বিদায় দিব লাগে, হিমন্ত বিশ্ব শৰ্মাৰ অটপালি যদি নাইকিয়া কৰিব লাগে, আৰু বস্তুৰ যিটো দাম বাঢ়িছে, বিধানসভাত দি দিছো, আপোনালোকে পাইছে চাগে যে বিজেপি চৰকাৰৰ 5 বছৰীয়া কাৰ্যকালত কি পালো আমি আৰু হেৰুৱালো কি। বস্তুৰ দাম যি ধৰণে বাঢ়িছে, তাৰপিছত আমি কেনেকে জীয়াই থাকো অসমীয়া মানুহ। অসমৰ চব ব্যৱসায়ী বিলাকৰ ব্যৱসায় ধ্বংস কৰি পেলালে, নামাতি এই চৰকাৰক নবলাই আমি কেনেকে থাকো। সেইকাৰণে আমি চব চেষ্টা কৰিছো, ইমান ত্যাগ কৰিছো যে 15টা, ভাবি লওক
আমি ৰাইজৰ দলে অকল সংখ্যালঘু সমষ্টিতে 15টা খেলিব লাগে নিয়মতে গোটেই অসমত 15টা খেলিছো অকলে খেলিব লাগে অকল সংখ্যালঘু সমষ্টিয়ে আমি 15টা খেলিব লাগে 15টা সংখ্যালঘু চিটত বাদ দিয়ক তেওঁলোকক কৈছো 3টা পোনপটীয়াকে আমাক সংখ্যালঘু চিট দিয়ক 2টা এলায়েন্সত দিয়ক সেইটোলৈকে মানিলো ফ্ৰেণ্ডলি মানে তেওঁলোকে আমাক এটা দিছে সংখ্যালঘু চিট এটাত দিলে আমি কেনেকে মানো আপোনালোকে নিজে কওক ৰাইজৰ দলে যিমানকে সংখ্যালঘু এলেকাত কাম কৰিছো আপোনালোকেতো জানে আজিৰ দিনটোতো সমাৱেশ এখন পাতিলে বৰাবৰ হ'ব সেই সময়ত কংগ্ৰেছে যদি অকল সংখ্যালঘু চিটকেইটাৰ কথা ভাবি এইকেইটা আমাৰ বাপতি সাহোন আৰু নিদোৱা আৰু এইবুলি যদি ভাবি থাকে কেনেকে এলায়েন্স হ'ব আপোনালোকে নিজে কওক গোটেই সংখ্যালঘু চিটবিলাক তেওঁলোকৰ আৰু এইকেইটা বাপতি সাহোন আৰু এইকেইটা এৰিব নোৱাৰো আমি বহুত কথা তেওঁলোকৰ লগত কম্প্ৰমাইজ কৰিছিলো তেওঁলোকৰ চিনিয়ৰ লিডাৰ বিলাক আহিছিলে কথা কোৱাৰ লগে লগে এইটো কৰি দিয়ক বুলি কোৱাৰ লগে লগে এৰি দিছো কিন্তু আমাৰ কথা এটাও শুনা নাই কেইদিন ৰ'ব আৰু আপোনালোক চিঠিখন অহালৈকে ৰ'ব নেকি হ'ব থেংক ইউ